নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ'ব বিধায়ক অখিল গগৈ আৰু এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈ। হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হ'ব 10 গৰাকী নেতাক। কা আন্দোলনত শ্বহীদ হোৱা 5 গৰাকী যুৱকৰ হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হ'ব এই 10 গৰাকী নেতাক। এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। শীঘ্ৰে জেললৈ যাব লাগিব অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ। শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ'ব অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ। অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ ওপৰত ৰুজু কৰা হ'ব হত্যাৰ গোচৰ। অখিল আৰু লুৰিণক এই সকিয়নি দি ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কা আন্দোলনৰ 5জন শ্বহীদৰ ঘৰত গৈ ক্ষমা খুজিব লাগিব অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে। অসমত আবেগৰ ৰাজনীতি নকৰোঁ বুলি প্ৰতিজ্ঞা কৰিব লাগিব অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে। অন্যথা মই ব্যৱস্থা কৰাই দিম। 4 দিনৰ সময়সীমা বান্ধি দিলে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত কা আন্দোলন হ'ল, 2 কোটি মানুহ আহিব বুলি ক'লে, কিন্তু এজনো নাহিল। কা আন্দোলন যে ফাঁকি আছিল সেই কথা অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে মানি ল'ব লাগিব। সত্যৰ ৰূপত কা আন্দোলন কৰিলে কেছ নহয়, কিন্তু অসত্যৰ ৰূপত আন্দোলন কৰিলে কেছ হ'বই। এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা দিয়া শিক্ষাৰ্থীলৈ ডাঙৰ খবৰ। জাতিগত প্ৰমাণ পত্ৰৰ বাবে শীঘ্ৰেই কৰক আবেদন। এইবাৰ নাম ভৰ্তিৰ বাবে চৰকাৰে দিব টকা। এই সন্দৰ্ভত জৰুৰী নিৰ্দেশনা জিলা প্ৰশাসনৰ। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা দিয়া শিক্ষাৰ্থীলৈ ডাঙৰ খবৰ। প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে বিশেষ আহ্বান। জাতিগত প্ৰমাণ পত্ৰৰ বাবে শীঘ্ৰেই কৰক আবেদন। নতুন নাম ভৰ্তিৰ বাবে যাতে শিক্ষাৰ্থীৰ অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই বিশেষ ঘোষণা কৰা হৈছে। আবেদন কৰাৰ 15 পৰা 20 দিনৰ ভিতৰত লাভ কৰিব জাতিগত প্ৰমাণ পত্ৰ। শিৱসাগৰ জিলা প্ৰশাসনে শিক্ষাৰ্থীসকলক জনাইছে এই আহ্বান। উল্লেখযোগ্য যে বিহুৰ পিছতে ঘোষণা কৰা হ'ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল। এইবাৰ প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে নাম ভৰ্তিৰ বাবে লাভ কৰিব ধন। মেট্ৰিক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে লাভ কৰিব 10,000কৈ টকা আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে লাভ কৰিব 12,500 টকাকৈ। আনহাতে স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে লাভ কৰিব 25,000কৈ টকা। আৰু শীঘ্ৰেই শিক্ষাৰ্থীসকলে আবেদন কৰক জাতিগত প্ৰমাণ পত্ৰৰ বাবে, এই আহ্বান জনাইছে প্ৰশাসনে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। গৰু বিহুৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত হোৱা কেইবাটাও ভয়ংকৰ পথ দুৰ্ঘটনাত 10জন লোকৰ মৃত্যু হৈছে আৰু এই দুৰ্ঘটনাক লৈ ৰাজ্যজুৰি শোকৰছা। গৰু বিহুৰ দিনাই ৰাজ্যত কেইবাটাও ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সংঘটিত হৈছে শোকাবহ পথ দুৰ্ঘটনা। ৰাজ্যৰ ভিন্ন ঠাইত হোৱা পথ দুৰ্ঘটনাত 10জন লোকৰ মৃত্যু হৈছে। ৰূপহীহাটত দ্ৰুতবেগী বলেৰোৰ খুন্দাত প্ৰাণ গ'ল ৰফিকুল ইছলাম নামৰ এগৰাকী যুৱকৰ। খোজকাঢ়ি গৈ থকা অৱস্থাত বলেৰোৰ প্ৰচণ্ড খুন্দা আৰু লগতে কলিয়াবৰতো সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। পথৰ পৰা কেইবা ফুট তলত বাগৰি পৰিল জাইলো বাহন। আৰু ডিমা হাছাওত আন 2জন লোকৰ বাইক দুৰ্ঘটনাত মৃত্যু হৈছে। লগতে মিৰ্জাত 5জন বাইক আৰোহী গুৰুতৰভাৱে আহত হৈছে। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালোকৰ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশত পুনৰ হ'ব বিজেপি চৰকাৰ আৰু অসমত 11টা সমষ্টিত লাখ লাখ ভোটত জয়ী হ'ব বিজেপি। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ 11টা সমষ্টিত আমি লাখ লাখ ভোটত জিকিম। নগাঁও আৰু কৰিমগঞ্জত প্ৰতিদ্বন্দ্বিতা হ'ব আৰু ধুবুৰীত মই যোৱা নাই, সেইবাবে তাৰ বিষয়ে ক'ব পৰা নাই।
এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। পাকিস্তানৰ বেলুচিস্তানত ভয়ংকৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছে 11জনকৈ লোকক। পাকিস্তানৰ বেলুচিস্তানত ভয়ংকৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ। 9জন বাটযাত্ৰীক গুলীয়াই হত্যা কৰিলে সন্ত্ৰাসবাদীয়ে। বাছৰ পৰা নমাই ঘন অৰণ্যলৈ নি গুলীচালনা সন্ত্ৰাসবাদীৰ। পাকিস্তান আৰক্ষীয়ে এই সন্দৰ্ভত প্ৰকাশ কৰিছে এই তথ্য। 11গৰাকী বাটযাত্ৰীক অপহৰণ কৰি পাহাৰলৈ নিছিল সন্ত্ৰাসবাদীয়ে আৰু তাৰে 9জনক গুলীয়াই হত্যা কৰিলে সন্ত্ৰাসবাদীয়ে। আৰু এই ঘটনাৰ দ্বিতীয় দিনাও এখন বাহনলৈ গুলীচালনা কৰিছিল সন্ত্ৰাসবাদীৰ দলে আৰু বাহনখনত থকা 2জন লোক থিতাতে নিহত হয়। আৰু এই ঘটনাৰ পিছতেই হাই এলাৰ্ট জাৰি কৰিছে পাকিস্তান আৰক্ষীয়ে। বেলুচিস্তানত শান্তি ভংগৰ উদ্দেশ্যে এই কাণ্ড সন্ত্ৰাসবাদীৰ। আৰু এই পৰ্যন্ত কোনো সংগঠনে স্বীকাৰ কৰা নাই এই ঘটনাৰ দায়িত্ব। আক্ৰমণত জড়িত এজনো সন্ত্ৰাসবাদী হাৰি নাযাব। এই হুংকাৰ বেলুচিস্তানৰ মুখ্যমন্ত্ৰী মীৰ সৰফৰাজৰ। আৰু আক্ৰমণকাৰীক বিচাৰি এই মুহূৰ্তত বৃহৎ অপাৰেশ্যন আৰম্ভ কৰিছে পাকিস্তানৰ নিৰাপত্তাৰক্ষীয়ে। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ প্ৰাকক্ষণত গৌৰৱ গগৈক ধন দিবলৈ গৈ আটক হৈছে কংগ্ৰেছ কৰ্মী। ফ্লাইং স্কোৱাডৰ অভিযানত 1 লাখ টকাসহ ধৰা পৰিছে চাহাবুদ্দিন মজুমদাৰ নামৰ এইগৰাকী ব্যক্তি। চাহাবুদ্দিনক আটক কৰিছে যোৰহাট আৰক্ষীয়ে। উল্লেখযোগ্য যে হজাৰ সংখ্যালঘু গোটৰ সভাপতি চাহাবুদ্দিন মজুমদাৰ। পৰৱৰ্তী খবৰ, পুনৰ এইবাৰ নিৰ্বাচন খেলিব চকুৰ আলীয়ে। এইবাৰ ধুবুৰী লোকসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে চকুৰ আলী। ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা ইতিমধ্যে সংগ্ৰহ কৰিছে মনোনয়ন পত্ৰ আৰু অহা 17 এপ্ৰিলত মনোনয়ন পত্ৰ দাখিল কৰিব চকুৰ আলীয়ে। পৰৱৰ্তী খবৰ, জিপেৰ নতুন সংস্কৰণ। স্কেন কৰিলে দেখা পাব বিজেপি চৰকাৰৰ দুৰ্নীতি। জনপ্ৰিয় ই-ৱালেট জিপেৰ শৈলীত নিৰ্মাণ কৰা হৈছে এখন পোষ্টাৰ। পোষ্টাৰত সন্নিৱিষ্ট হৈ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি। তামিলনাডুত নিৰ্বাচনৰ পূৰ্বে এই সন্দৰ্ভত বিতৰ্কৰ সৃষ্টি হৈছে। বিজেপিৰ অভিযোগ যে প্ৰধানমন্ত্ৰীক বদনাম কৰিবলৈ ৰাজ্যজুৰি এই পোষ্টাৰখন প্ৰচাৰ কৰা হৈছে। একৰঙী পোষ্টাৰখনত মোদীৰ ছবিৰ ওপৰত তামিল ভাষাত জি লিখা আছে আৰু তাৰ পাছত ইংৰাজীত পে লিখা আছে। প্ৰসংগক্ৰমে জি হিন্দীত সন্মানীয় হিচাপে ব্যৱহাৰ কৰা হয়। প্ৰধানমন্ত্ৰীগৰাকী বিজেপিৰ নেতাকৰ্মীৰ মাজত মোদীজী নামেৰে জনাজাত। পোষ্টাৰত মোদীৰ ছবিখন আচলতে এটা QR কোডত দিয়া আছে। এই QR কোড স্মাৰ্টফোনত স্কেন কৰিলে দেখা পাব বিজেপিৰ বিভিন্ন বিষয় যেনে নিৰ্বাচনী বণ্ডৰ দুৰ্নীতি আৰু ধন সৰবৰাহ আদি। পোষ্টাৰখনত মোদীৰ ছবিৰ তলত ইংৰাজী আৰু তামিল ভাষাত স্মাৰ্টফোনত QR কোড স্কেন কৰাৰ বিষয় লিখা আছে। লগতে কেলেংকাৰী দুৰ্নীতি শব্দটো দুটা ভাষাতে লিখা আছে। তাৎপৰ্যপূৰ্ণভাৱে এই পোষ্টাৰখনৰ দায়িত্ব এতিয়াও কোনো ৰাজনৈতিক দল বা মিত্ৰজোঁটে লোৱা নাই। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত পুনৰ মক্ষম আঘাত। এইবাৰ কংগ্ৰেছ দলৰ মুখপাত্ৰ মৃদুল মালাকাৰৰ কংগ্ৰেছ দল ত্যাগ। APCCৰ সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ মৃদুল মালাকৰৰ। পৰৱৰ্তী খবৰ, বিশ্বত আৰম্ভ হোৱাৰ দিশে আন এখন যুদ্ধ। এইবাৰ ইজৰাইলৰ ওপৰত ইৰাণে আৰম্ভ কৰি দিছে একশ্যন। ইজৰাইলৰ জাহাজ মাজ সাগৰতে জব্দ কৰিলে ইৰাণে আৰু আগন্তুক 24 ঘণ্টাত ইজৰাইলৰ ওপৰত হ'ব পাৰে ভয়ংকৰ আক্ৰমণ। এই সন্দৰ্ভত দুয়োখন দেশত জাৰি কৰা হৈছে হাই এলাৰ্ট। ইজৰাইলৰ বিৰুদ্ধে ইৰাণৰ একশ্যন আৰম্ভ। ইৰাণে জব্দ কৰিলে ইজৰাইলৰ এখন জাহাজ। ইৰাণৰ সাগৰীয় অঞ্চলত প্ৰৱেশ কৰাৰ পিছতেই জব্দ কৰা হয় এই জাহাজখন। ইজৰাইলৰ এগৰাকী আৰবপতি ব্যৱসায়ত আছিল এই জাহাজখন। MSC এৰিছ নামৰ জাহাজখন জব্দ কৰে ইৰাণে আৰু আগন্তুক 24 ঘণ্টাত ইজৰাইলৰ ওপৰত ইৰাণে কৰিব পাৰে ভয়ংকৰ আক্ৰমণ। ইজৰাইলত এই মুহূৰ্তত বিৰাজ কৰিছে
জৰুৰী অৱস্থায়। উল্লেখযোগ্য যে কালি নিশাৰ ভাগত ইৰাণ সমৰ্থিত হিজবুল্লাই কৰিছিল ভয়ংকৰ আক্ৰমণ।